মুখ্যমন্ত্ৰীটো সম্পূৰ্ণৰূপে কাজিৰঙাখনৰ ওপৰত চকুৱে পাৰিলে গোটেই কাজিৰঙাখনেই তেওঁক লাগে, তেওঁৰ পৰিয়ালক। খিলঞ্জীয়া মানুহৰ মাটি দখল কৰাৰ কাৰণে এই চৰকাৰৰ মানুহবিলাক নামি পৰিছে। কাজিৰঙাৰ ইংলে পথাৰত যিটো ঘটনা সংঘটিত হৈছে, এই মাটিখিনি হ'ল খিলঞ্জীয়া আদিবাসী লোকসকলৰ। এই মানুহখিনিক জোৰ জবৰদস্তি কৰি অতুল বৰা নেতৃত্বত, সম্পূৰ্ণৰূপে অতুল বৰা নেতৃত্বত এই ঘটনা ঘটিছে। হায়াতটো চাগে নামতহে, ইয়াত চাগে হায়াতত অতুল বৰা নতুবা মুখ্যমন্ত্ৰী পৰিয়ালৰ শ্বেয়াৰ থাকিব পাৰে। আগতে শুনিছিলোঁ যে চৰকাৰী মাটি দখল কৰিছে কোনোবাই, কোম্পানীয়ে দখল কৰিছে বা কোনোবা লোকে অবৈধভাৱে দখল কৰিছে, সেই কথাবোৰ শুনিছোঁ। কিন্তু এই চৰকাৰখনৰ দিনত কথাবোৰ একদম বেলেগ ধৰণৰ, বিপৰীত। যে এই চৰকাৰ দিনত খিলঞ্জীয়া মানুহৰ মাটি যেন তেন প্ৰকাৰেণ গুণ্ডাগিৰি কৰি হওক, বিভিন্ন ধৰণৰ অফিচিয়েল কাৰচাজি কৰি হওক, খিলঞ্জীয়া মানুহৰ মাটি দখল কৰাৰ কাৰণে এই চৰকাৰৰ মানুহবিলাক নামি পৰিছে। বিশেষকৈ ইয়াৰ মন্ত্ৰী, আনকি মুখ্যমন্ত্ৰীয়ে এই কামবিলাকত জড়িত হৈ পৰিছে। কাজিৰঙাৰ ইংলে পথাৰত যিটো ঘটনা সংঘটিত হৈছে, এই মাটিখিনি হ'ল খিলঞ্জীয়া আদিবাসী লোকসকলৰ। এই মাটিখিনি তেওঁলোকে আজি বছৰ বছৰ ধৰি খেতি বাতি কৰি আছে, খাজানা দি আছে। তাৰপিছত এই মানুহখিনিক জোৰ জবৰদস্তি কৰি অতুল বৰা নেতৃত্বত, সম্পূৰ্ণৰূপে অতুল বৰা নেতৃত্বত এই ঘটনা ঘটিছে। আৰু মুখ্যমন্ত্ৰীটো সম্পূৰ্ণৰূপে কাজিৰঙাখনৰ ওপৰত চকুৱে পাৰিলে গোটেই কাজিৰঙাখনেই তেওঁক লাগে, তেওঁৰ পৰিয়ালক। গতিকে এই চৰকাৰী ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে আদিবাসী লোকসকলক সম্পূৰ্ণ গুণ্ডাগিৰি কৰি, অফিচিয়েল কাৰচাজি কৰি এই মাটিখিনি দখল কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। যি হায়াত, আমাৰ সন্দেহ হয় হায়াতটো চাগে নামতহে, ইয়াত চাগে হায়াতত অতুল বৰা নতুবা মুখ্যমন্ত্ৰী পৰিয়ালৰ শ্বেয়াৰ থাকিব পাৰে। নহ'লে ৰাইজে ইমান প্ৰতিবাদ কৰাৰ স্বত্তেও কি কাৰণত ইমান ডাঙৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ় দি তেওঁলোকে যাতে কোনো প্ৰতিবাদ কৰিব নোৱাৰে, কোনেও সেই আদিবাসী মানুহবিলাকৰ যাতে মতামত ল'ব নোৱাৰে, কি কাৰণে তেওঁলোকে এই ধৰণৰ এটা নিৰাপত্তা বেহু গঢ়ি তুলি কিয় ৰাইজৰ মতামত ল'ব নোৱাৰা এটা পৰিৱেশ কৰিছে। আৰু তাত যদি কোনোবাই প্ৰতিবাদ কৰিবলৈ যায় বা ৰাইজৰ মতামত ল'বলৈ যায়, জোৰ জবৰদস্তি কৰি তেওঁলোকে মানে এটা সম্পূৰ্ণৰূপে ফেচিবাদী চৰিত্ৰ দেখুৱাই তেওঁলোকে এটা ব্যৱস্থা গঢ়ি তুলিছে। আমাৰ সন্দেহ হৈছে যে বিজেপি চৰকাৰখনৰ নেতৃত্বত, ইয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গোটেই কাজিৰঙাখনৰ আশে পাশে থকা মাটিবিলাক ডাঙৰ ডাঙৰ কোম্পানীক গতাই দিয়া এটা তেওঁলোকে পৰিকল্পনা ৰচনা কৰিছে। ইয়াৰ অংশ হৈছে কিন্তু কাজিৰঙাৰ ইংলে পথাৰ, য'ত হায়াতৰ দৰে এখন হোটেল খুলিবলৈ তেওঁলোকে গৈ আছে। ইয়াত কি দৰকাৰ? কাজিৰঙাত কি দৰকাৰ? কাজিৰঙাখন হাতীৰ কাৰণে, কাজিৰঙাখন বন্য জীৱ জন্তুৰ কাৰণে। আৰু ইয়াত যিসকল মানুহ, খিলঞ্জীয়া মানুহ আছে, আশে পাশে যিবিলাক মানুহ আছে, তেওঁলোক যেনেধৰণে আছিলে তেনেধৰণে খেতি বাতি কৰি থাকিবলৈ পাব লাগে। ইয়াত পঞ্চতাৰকা হোটেল জংঘলৰ মাজত কি প্ৰয়োজন আছে? ইয়াৰ দ্বাৰা কোন খিলঞ্জীয়া লোকৰ স্বাৰ্থ পূৰণ কৰিব? তাৰ জৰিয়তে এই সৰ্বসাধাৰণ মানুহৰ কোনো স্বাৰ্থ পূৰণ নহয়। পূৰণ হ'ব কেৱল অতুল বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহৰ। তাৰপিছতো যদি আমি প্ৰতিবাদ কৰিবলৈ যোৱা লোকক আজি দেখিছোঁ যে প্ৰতিবাদ যিসকলে কৰিছে তেওঁলোকৰ গাড়ী ভাঙিছে, আৰু যিসকল আদিবাসী লোক আছে তেওঁলোকৰ মাজতে এটা চাম সৃষ্টি কৰিছে, এটা দালাল চক্ৰ সৃষ্টি কৰিছে, যিসকলক ধন টকা পইচা দি বিভিন্ন ধৰণে মটিভেটেড কৰি এটা গুণ্ডা বাহিনী গঠন কৰিছে আৰু সেই আদিবাসী প্ৰতিবাদীসকলৰ বিৰুদ্ধেই নমুৱাই দিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অতুল বৰাৰ নেতৃত্বত কাজিৰঙাত এনেকুৱা এটা ঘটনা হৈছে যে এচাম গুণ্ডা সৃষ্টি কৰিছে, আৰু এই গুণ্ডা সৃষ্টিৰ জৰিয়তে খিলঞ্জীয়া মানুহসকলৰ ওপৰত আক্ৰমণ চলাই অনা হৈছে। গতিকে আমি এই ফেচিষ্ট নীতি, আমি জানো যে অতুল বৰা আগৰ পৰাই গুণ্ডা, গোলাঘাটতো গুণ্ডাগিৰি কৰিছিলে, ইয়াতো গুণ্ডাগিৰি কৰি আছেহি। গতিকে এই গুণ্ডাগিৰি কিন্তু সদায় চলিবলৈ দিয়া নহ'ব। আমি জানো যে বোকাখাটৰ মানুহো ইমান অভং নহয়, ইমান অকৰা কিন্তু নহয় যে সদায় তেওঁ গুণ্ডাগিৰিয়ে চলাই থাকিব। হিমন্ত বিশ্ব শৰ্মাক আজি নালাগে কি? পাৰিলে গোটেই কাজিৰঙাখনেই লাগে। অতুল বৰা বোকাখাটলৈ কিয় আহিছে? কেৱল ব্যৱসায় স্বাৰ্থত আহিছে, কেৱল ধন মাটি বাৰী ঘটিব লাগে সেই স্বাৰ্থতে আহিছে। ইয়াত জনসেৱাৰ কোনো কথা নাই। যদি তেওঁ জনসেৱাৰ কথা আছিলে, আজি সাংবাদিকসকলক তাত যাবলৈ মতামত গ্ৰহণ কৰিবলৈ দিছেনে? হায়াত তেওঁলোকে পৰ্যটন ক্ষেত্ৰ গঢ়িবলৈ গৈছে, যি হোটেল গঢ়িবলৈ গৈছে পঞ্চতাৰকা হোটেল, সেই পঞ্চতাৰকা হোটেল কাজিৰঙাত গঢ় দিয়াৰ আগতেই লোকশুনানি লৈছিলেনে? ৰাইজৰ মতামত লৈছিলেনে অতুল বৰা? যদি তেওঁলোকৰ জনস্বাৰ্থৰ কথা আছে, কিবা স্থানীয় লোকৰ কথা আছে, যদি স্বাৰ্থৰ কথা আছে, তেতিয়াতো তাত তেওঁলোকে লোকশুনানি পাতিলেহেঁতেন। আৰু আজি তাৰিখত আমি দেখিছোঁ যে সেউজ প্ৰাধিকৰণে নিজেই গোচৰ দিবলৈ বাধ্য হৈছে। কিয় গোচৰ দিছে? গ্ৰীণ ট্ৰিবিউনেলে গোচৰটো কিয় দিব? যে তাত নিশ্চিতভাৱে কিছুমান কথা পাইছে য'ত এই বনাঞ্চলৰ কিছুমান নীতি নিয়ম ভংগ কৰা হৈছে। এই ভংগ কাৰ দ্বাৰা হৈছে? অতুল বৰাৰ দ্বাৰা হৈছে ভংগ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ দ্বাৰা হৈছে। গতিকে আমাৰ সন্দেহ হৈছে যে খিলঞ্জীয়া মানুহক ভাতে মাৰিবৰ কাৰণেহে এই কথাটো হৈছে। আৰু যি গুণ্ডাগিৰি কৰিছে, এই গুণ্ডাগিৰি বন্ধ কৰক।
আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা দুৰ্গুৰ বিৰোধিতা কৰিছোঁ আৰু এই আন্দোলনৰ লগত আছোঁ আৰু আমি এই খিলঞ্জীয়া মানুহৰ মাটি খিলঞ্জীয়া মানুহৰ মাত হৈ থকাটো আমি বিচাৰিছোঁ আৰু ইয়াত দাদাগিৰি কৰি গুণ্ডাগিৰি কৰি প্ৰশাসনৰ শক্তি ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব।